মন্ত্ৰী পীযুষ হাজৰিকা আৰু তেওঁ সপত্নী আইমী বৰুৱা তেওঁ দুই সন্তান আৰু তেওঁ মাতৃ আহিছে ভোটকেন্দ্ৰলৈ ভোটকেন্দ্ৰত আহি তেওঁ যি অধিকাৰ সেই অধিকাৰ সাব্যস্ত কৰিবলৈ এনেদৰে তেওঁ সপত্নীক আহি ভোটকেন্দ্ৰত তেওঁ নিজৰ গৃহকেন্দ্ৰত উপস্থিত হৈছে তেওঁ মা ফটোখন লৈ লবা আগতে ফটোখন লৈ লবা দিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'বই আৰু অসমত আমি গোটেইকেইটা আমাৰ যেতিয়া পৰ্যায় ইলেকশ্যন হ'ব গোটেইকেইটা পৰ্যায়ৰ ইলেকশ্যন হোৱাৰ পাছত আমি ডেফিনেটলি 13টা সমষ্টিত এবাৰ জয়লাভ কৰিম মই কোনকেইটা সমষ্টিত নকওঁ মিনিমাম 13টা সমষ্টিত আমি জয়লাভ কৰিম আৰু নগাঁৱত আমি ডেফিনেটলি জয়লাভ কৰিম আজি পুৱাৰ পৰাই ৰাইজে ভিৰ কৰিছে যথেষ্ট পৰিমাণে মহিলাসকল ওলাই আহিছে ৰাইজক চাওক মহিলাসকলেতো ডেফিনেটলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভোট দিব বুলি মই আশাবাদী কাৰণ কেনেকৈ ইন্দিৰা আৱাস যোজনাৰ ঘৰৰ পুতৌ লগা অৱস্থাটোৰ পৰা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ চকুত চাবলগীয়া ঘৰ এটা বনালে আৰু কৃষকসকলক ধানৰ মূল্য নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বঢ়াই দিলে কৃষক সন্মান নিধি দিলে ঘৰে ঘৰে জল জীৱনৰ আঁচনি হ'ল আমাৰ মৰিগাঁও নগাঁও জিলাত আমি বানপানী প্ৰায় মুক্ত কৰিলোঁ গতিকে ডেফিনেটলি মই আকৌ কৈছোঁ আমাৰ অঞ্চলৰ জনসাধাৰণে ডেফিনেটলি বিজেপিক ভোট দিব আৰু আমাৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াই শেষ হাঁহি মৰিব দাদা আপুনি এবাৰ নিৰ্বাচনত আপুনি মই 100% নিশ্চিত ডেফিনেটলি আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়াই নগাঁৱত জিকিব কাম নকৰা মানুহক নগাঁৱৰ ৰাইজে বেয়া পায় আৰু নগাঁৱৰ লগত যাৰ কোনো সম্পৰ্ক নাই নগাঁৱৰ মাটি পানীৰ লগত যাৰ সম্পৰ্ক নাই তেওঁলোকক ডেফিনেটলি নগাঁৱৰ ৰাইজে ভোট নিদিয়ে যোৱাবাৰৰ কাহিনীটো অলপ বেলেগ আছিলে যোৱাবাৰো নগাঁৱৰ মাটি পানীৰ লগত সম্পৰ্ক নথকা মানুহক নগাঁৱৰ ৰাইজে বিশেষকৈ লাহৰীঘাট আৰু যমুনামুখৰ ৰাইজে ভোট দিছিল এবাৰ যমুনামুখ সমষ্টিটো আমাৰ নগাঁও সমষ্টিত নাই লাহৰীঘাটলৈকে এদিনো নগ'ল তেওঁলোক আৰু লাহৰীঘাটত ওলোতে আমি যথেষ্ট কাম কৰিলোঁ গৰাখহনীয়াৰ অতি গভীৰ সমস্যা আছিল সেই সমস্যা নাইকিয়া কৰিলোঁ বানপানীৰ সমস্যা নাইকিয়া কৰিলোঁ গোটেই মথাউৰি ৰাস্তা পকীকৰণ কৰিলোঁ ডেফিনেটলি সকলো মানুহে মই আকৌ কৈছোঁ ডেভেলপমেণ্টৰ কাৰণে সকলো মানুহে এইবাৰ বিজেপি দলক ভোট দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক হাত শক্তিশালী কৰিবলৈ সকলো ওলাই আহিছে সকলো ওলাই আহিব আৰু সুৰেশ বৰা ডাঙৰীয়াই ডেফিনেটলি জিকিব